ভৰলুমুখৰ ৮ নম্বৰ গেটৰ পোষ্ট অফিচৰ এই তৃতীয় মহলাত এক ভয়ংকৰ অগ্নিকাণ্ড আজি সংঘটিত হয়। এই অগ্নিকাণ্ডত এহাল দম্পতি সম্পূৰ্ণৰূপে ভস্মীভূত হৈ তেওঁলোকৰ মৃত্যু হয়। শোকাকুল পৰিৱেশ চাৰিওদিশে আমি দেখিবলৈ পাইছোঁ। এই যি বাসগৃহ আছিলে তেওঁলোকৰ ভাড়াঘৰ আছিলে আৰু ইয়াতেই এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় আৰু এই অগ্নিকাণ্ডৰ পিছতে সমগ্ৰ অঞ্চলজোৰা এক হোৱা দোৱাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু দেখিবলৈ পাইছে এইদৰে সম্পূৰ্ণৰূপে সম্পূৰ্ণ আচবাব সকলো সামগ্ৰী এইদৰে ভস্মীভূত হৈ পৰিছে সেই জুয়ে। আমি স্থানীয় লোকৰ পৰা জানিবলৈ পাৰিছোঁ যে আজি তেওঁলোকৰ যি এগৰাকী কন্যা সন্তান সেই কন্যা সন্তানৰ জন্মদিন আছিলে আৰু সেই জন্মদিন উপলক্ষে তেওঁলোকে খাদ্য প্ৰস্তুত কৰিছিলে, এক অনুষ্ঠানৰ আয়োজন কৰিছিলে। তাৰ বাবে খাদ্য প্ৰস্তুত কৰি থকাৰ সময়তে এই ভয়ংকৰ অগ্নিকাণ্ডটো সংঘটিত হয়। ইয়াৰ ঘৰৰ পৰা মই মানে দেখা পাইছোঁ কি হৈছে কি হোৱা নাই ইয়াতে। আজিলৈ জিন্দগীত মই কেতিয়াও দেখাও পোৱা নাই যে এনেকুৱা বস্তুবিলাক হ'ব ইয়াতে। কি হ'ম আজি মানে বহুত দুখ লগা কথা আৰু বহুত দুখ লগা কথা। সেইটো ঘৰ আজি মোৰ নিমন্ত্ৰণ আছিলে, বাৰ্থডে আছিলে, ৰাতি আজি বাৰ্থডে খাম। ঘৰৰ মালিকজনী মাতি আছে। মই পিছত দেখা পাইছোঁ যে বিৰাট জোৰে এটা আৱাজ হৈছে তেতিয়া গোটেই কলা হৈছে এইখিনি। তাৰপিছততো ধৰক মই লগে লগে ফায়াৰ ব্ৰিগেডত ফোন কৰিলোঁ। তাত আৰু এটা মিস্ত্ৰী আছে নুৰাল বুলি, তাক ক'লোঁ। তাক কোৱাৰ লগে লগে সি গৈ বন্ধতে ওপৰত উঠি যা। সিহঁতক টানি ওলালে কাৰোবাক। কিন্তু ভিতৰত যি আছে ভিতৰত নাজানো নহয়। এইটো পূৰা গম পায়, এইটো পূৰা ধোঁৱা ওলাই আছে একদম পূৰা বিৰাট জোৰে ক'লা হৈ গৈছে। এটা চিলিণ্ডাৰ বাছ হৈছে। আৰক্ষীয়ে ইতিমধ্যে ভাষ্য প্ৰদান কৰিছে যে হয়তো গেছ লিকেজৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হৈছে আৰু এই অগ্নিকাণ্ডৰ পাছতে এটা পৰিয়াল সম্পূৰ্ণৰূপে এনেদৰে শেষ হৈ গ'ল। এহাল দম্পতি স্বামী স্ত্ৰী দুয়োগৰাকী ভস্মীভূত হৈ যায় আৰু তাৰ পিছত তেওঁলোকৰ মৃত্যু হয়। আৰু সেই কণমানি যি সন্তান আছে সেই কন্যা সন্তানগৰাকী বৰ্তমান সুস্থিৰ অৱস্থাত আছে বুলি আমি জানিবলৈ পাৰিছোঁ। সেই কণমানি সন্তানটো এতিয়া সুস্থিৰভাৱে থাকে তাৰে সকলোৱে প্ৰাৰ্থনা জনাইছে। কেমেৰা পাৰ্চন মানৱৰ সৈতে মই নৃপেন মণ্ডল, DD নিউজ অসম।